মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ৩য় অধ্যায়ৰ ২ নম্বৰ অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। ছবি চাই কাহিনী কওঁ আহা। আৰু এই কাহিনীটো নাম হ'ল ডাঙৰ বেলুন। ইয়াত তোমালোকে কিছুমান ছবি দেখিবলৈ পাইছা, নহয়নে? কেইখন আছে ছবি? ১, ২, ৩, ৪। ৪খন ছবি আছে। আৰু এই ছবিকেইখন চাই আমি এতিয়া এটা কাহিনী বনাম। আহাচোন আমি কাহিনীটো আৰম্ভ কৰোঁ। প্ৰথমতেই চোৱা, এজন মানুহে এজনী কণমানি ছোৱালীক এটা বেলুন দিছে। বেলুনটো কি ৰঙৰ? ৰঙা ৰঙৰ এটা ধুনীয়া বেলুন দিছে। আৰু বেলুনটো পাই ছোৱালীজনীয়ে আনন্দতে কি কৰিছে? ওপৰলৈ দলিয়াই খেলিবলৈ ধৰিলে। আৰু যেতিয়াই তাই বেলুনটো খেলি আছে, তেতিয়া সেই ছোৱালীজনীৰ ঘৰত থকা পোহনীয়া মেকুৰীটোৱে কি কৰিছে? চাই আছে। দেখিছানে বাৰু ছবিখনত কিমান ধুনীয়াকৈ মেকুৰীটোৱে চাই আছে? এনেতে কি হ'ল? হঠাৎ ছোৱালীজনীৰ হাতৰ পৰা বেলুনটো কি হ'ল? তলত পৰি গ'ল। আৰু সেই মেকুৰীটোৱে যে চাই আছিল, মেকুৰীটোৱেও ফূৰ্তি পাই বেলুনটোৰ ওচৰলৈ দৌৰি আহিল। দেখিছা ছবিখনত কিমান ধুনীয়াকৈ আছে দি থোৱা? তাৰ পাছত যেতিয়াই মেকুৰীটো আহি বেলুনটো চুব খুজিলে, মেকুৰীটোৰ নখ লাগি কি হ'ল? বেলুনটো ফুটি থাকিল। আৰু বেলুনটো ফুটি যোৱাৰ লগে লগে ছোৱালীজনীয়ে আ বুলি চিঞৰিবলৈ ধৰিলে। কিয় চিঞৰিবলৈ ধৰিলে? কাৰণ বেলুনটো ফুটি যোৱাত তাই বৰ দুখ লাগিল। আৰু ছোৱালীজনীয়ে চিঞৰা দেখি মেকুৰীটোৱেও ভয় খাই ছোৱালীজনীলে চাই থাকিব ধৰিলে। তোমালোকৰ ভাল লাগিল নিশ্চয়, নহয়নে? এতিয়া আমি চাওঁচোন আহা। সঠিক শব্দটো বাছি বাক্যবোৰ পূৰ কৰোঁ আহা। ইয়াত কিছুমান বাক্য দি থোৱা আছে, দেখিছানে? আৰু এই যে দি থোৱা আছে দুটাকৈ শব্দ, এই শব্দকেইটা বাছি আমি এই খালী ঠাইসমূহত লিখিব লাগে। প্ৰথমতে কি আছে চাওঁচোন আহা। ছোৱালীজনীয়ে এটা ডাঙৰ লৈ খেলি আছিল। কি লৈ খেলি আছিল বাৰু? বেলুন নে বল? বেলুন। গতিকে আমি ইয়াত কি লিখিম? বেলুন। বেলুন। এইবাৰ আহাচোন চাওঁ। ছোৱালীজনীৰ এজনী পোহনীয়া আছিল। কি আছিল? মেকুৰী আছিল, নহয়নে? কি আছিল? মেকুৰী। মেকুৰী আছিল। এইবাৰ আমি পিছলৈ চাওঁ আহাচোন। কি আছে? ৰং বোলাও আহা। এইখন কিহৰ ছবি? চিনি পাইছানে? মেকুৰীৰ ছবি। আৰু এই মেকুৰীৰ ছবিখনত তোমালোকে ধুনীয়াকৈ ৰং কৰিবা। মই পাতল ৰং এটা কৰি দেখুৱাই দিছোঁ। তোমালোকেও তোমালোকৰ পাঠ্যপুথিত ধুনীয়াকৈ ৰং কৰিবা। এইবাৰ আহাচোন চাওঁ কি আছে। মেকুৰীৰ পোৱালিটোৱে কোনটো ৰাস্তাৰে গ'লে মাকক লগ পাব? চোৱাচোন, এইফালে আছে মেকুৰীৰ পোৱালিটো আৰু এইফালে আছে তাৰ মাকজনী, নহয়নে? এতিয়া মেকুৰীৰ পোৱালিটোৱে কোনটো ৰাস্তাৰে গ'লে মাকজনীক লগ পাব? আহাচোন আমি ৰাস্তাটো বিচাৰি উলিয়াওঁ। এইফালেদি আমি প্ৰথম যাওঁ আহা। লাহে 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 মেকুৰী পোৱালিটো মাকৰ ওচৰলৈ গৈ আছে।
মাকক বিচাৰি গৈ আছে। লাহে লাহে গৈ গৈ মাকক বিচাৰি পালেগৈ। দেখিছানে ৰাস্তাটো কেনেদৰে পোৱালিটোৱে উলিয়াই ল'লে আৰু নিজৰ মাকৰ ওচৰ পালেগৈ। এইবাৰ আমি পঢ়ো আহা। এই যে দেখিছা বাক্যসমূহ, এইসমূহ আমি পঢ়ো আহা। গাইক দানা পানী যিমানে দিবা, গাখীৰ খাবলৈ সিমানে পাবা। এই ছবিখন দেখিছাই নিশ্চয়, হয়নে? আমি গাইক যদি দানা পানী দিওঁ তেতিয়া আমি গাখীৰো সৰহকৈ পাম। আৰু এই ছবিখনত মানুহজনে গাইক দানা পানী দি আছে। এইবাৰ চাওঁ আহা। হাঁহে বিচাৰে বাৰীৰ খাল, কুকুৰাই বোলে গঁৰালহে ভাল। হাঁহে যিহেতু পানীত চৰি ভাল পায়, সেইকাৰণে কি বিচাৰে? বাৰীৰ খাল। আৰু কুকুৰাই কি বিচাৰে? গঁৰাল। কুকুৰাৰ মতে গঁৰালহে ভাল। এই ছবিখনত দেখিছাই নহয়নে? এটা গঁৰালৰ সৈতে কেনেকৈ দুটা কুকুৰা আছে, নহয়নে? এইবাৰ চাওঁ আহা। সকলো জীৱকে কৰিবা মৰম, এয়েহে জানিবা পৰম ধৰম। সকলো জীৱকে আমি মৰম কৰিব লাগে আৰু এয়াই হৈছে আমাৰ পৰম ধৰম। এই ছবিখনলৈ চোৱাচোন তোমালোকে। এই ল'ৰাটিয়ে কণমানি গৰুৰ পোৱালিটোক কেনেদৰে মৰম কৰিছে, নহয়নে? আমিও সকলো জীৱকে এনেদৰে মৰম কৰিব লাগে। এইবাৰ চাওঁ আহা। পুখুৰীত মেলিবা মাছৰ পোনা, তেহে পাবা ধনৰ মোনা। আমি যদি মাছৰ পোনা পুখুৰীত মেলো আৰু ডাঙৰ হ'লে সেই মাছ বিক্ৰী কৰি ধন অৰ্জিব পাৰিম। এইবাৰ চাওঁ আহা। কুকুৰা থকা ঘৰটোক কি বোলে? আমি সকলোৱে জানো, নহয়নে? কুকুৰা থকা ঘৰটোক কি বোলে? ক আছে গঁৰাল আৰু খ গোহালি। কোনটো শুদ্ধ? ক, কাৰণ কুকুৰা ক'ত থাকে? গঁৰালত। আমি শুদ্ধ চিন ক'ত দিম? কত। এইবাৰ কোৱাচোন, সকলো জীৱকে কৰিবা মৰম, এয়েহে জানিবা পৰম ধৰম। এই কথাষাৰি সঁচানে মিছা? সঁচা, নহয়নে? গতিকে আমি শুদ্ধ চিনটো ক'ত দিম? ক নে খত? কত, কাৰণ কত সঁচা আছে আৰু খ হৈছে মিছা। মৰমৰ অকণিহঁত, আজিৰ এই অংশটি ইমানতে সামৰিছোঁ। আগন্তুক দিনত এটি পুনৰ নতুন অংশ লৈ তোমালোকৰ মাজলৈ আহিম। ধন্যবাদ।